অসমীয়া গুণ্ডাগিৰি বন্ধ কৰক অসমীয়া গুণ্ডাগিৰি বন্ধ কৰক মুক্তি দিব লাগিব গ্ৰেপ্তাৰ কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব আছে হেংগাং লোৱা নাই সংগজ্যোতি বৰুৱা মুক্তি দিব লাগিবই সংগজ্যোতি বৰুৱা মুক্তি দিব লাগিবই সংগজ্যোতি বৰুৱা গ্ৰেপ্তাৰ কাৰ্য মানি লোৱা নহ'ব সংগজ্যোতি বৰুৱা গ্ৰেপ্তাৰ কাৰ্য মানি সংগজ্যোতি বৰুৱা মুক্তি দিব লাগিবই অসমীয়া দপ্তপনি নচলিব অসমীয়া জাগিছে অসমীয়া জাগিছে সংগজ্যোতি বৰুৱা মুক্তি দিব লাগিবই সংগজ্যোতি বৰুৱা মুক্তি দিব লাগিবই বিহাৰী এজাহাৰৰ ভিত্তিত দুলীয়াজানৰ এজন যুৱক প্ৰাক্তন ছাত্ৰ নেতা অসমৰ জনতা নিপীড়িত জনতা আচলতে কণ্ঠ অসমীয়া জাতি আচলতে এজন সংগ্ৰামী সত্তা শংকৰজ্যোতি বৰুৱাক আচলতে যেনেধৰণে নিৰ্মমভাৱে গ্ৰেপ্তাৰ কৰিছে আজি কোৰ্টলৈ নিয়া সময়ত যেনেধৰণে হাতত হেণ্ডকাফ লগাই লৈ যোৱা হৈছে তেওঁক এই কাৰ্যত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলা সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু আমি চৰকাৰখনক প্ৰশাসনক পোনপটীয়াকৈ দাবী জনাইছোঁ যে শংকৰজ্যোতি বৰুৱাক অনতি পলমে আচলতে মুকলি কৰি দিব লাগিব বহিৰাগত বনিয়াৰ স্বাৰ্থত বহিৰাগত বনিয়াক দলিচা পাৰি বহিৰাগত বনিয়াৰ কমিশ্যনৰ স্বাৰ্থত আচলতে অসমীয়া যুৱকক এনেধৰণে অত্যাচাৰ চলালে নহ'ব আমি বিগত সময়ছোৱাত বাৰম্বাৰ চৰকাৰখনক প্ৰশাসনক দাবী জনাইছোঁ যে অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে আপোনালোকে কিবা এটা কৰক অসমীয়া জাতিৰ ওপৰত আচলতে এনেধৰণৰ নিৰ্যাতন চলালে কিন্তু আমি কোনো কাৰণতে ক্ষান্ত নাথাকিম তাৰ পিছতো চৰকাৰখনে অসমীয়া জনতাৰ বাবে অসমীয়া যুৱকসকলৰ বাবে কোনো ধৰণে কিন্তু গুৰুত্বপূৰ্ণ পদক্ষেপ আমি লোৱা দেখা পোৱা নাই আজি শংকৰজ্যোতি বৰুৱাৰ লগত হৈছে কালিলৈ বেলেগৰ লগত হ'ব এনেধৰণৰ আচলতে কাৰ্যকলাপ কোনো কাৰণতে মানি লোৱা নহ'ব যোৱাকালি আচলতে বহিৰাগত বিহাৰী এজাহাৰৰ ভিত্তিত তেওঁ গ্ৰেপ্তাৰ কৰিছে কি কাৰণে গ্ৰেপ্তাৰ কৰিছে তেওঁ ভুল ক'ত আছিল এই কথাবোৰ আমি চৰকাৰখনক পোনপটীয়াকৈ দাবী জনাব বিচাৰিছোঁ আচলতে আমি এই গোটেই বিষয়টোত ৰাজনৈতিক ষড়যন্ত্ৰ গোট পাইছোঁ তেওঁক আচলতে ৰাজনৈতিকভাৱে কুঙা কৰি পেলাবলৈ হাত ভৰি ভাঙি পেলাবলৈ আচলতে তেওঁলোকে প্ৰচেষ্টা চলাইছে নেকি শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট নিউজ টাইম 3